হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফৰ সৈতে যদি এনডিএ সামিল হ'ব লাগে বা এনডিএত যদি বিপিএফ সামিল হ'ব লাগে তেনেহ'লে ইউপিপিএলক এনডিএৰ পৰা বাহিৰ কৰিব লাগিব সেইটো প্ৰধান চৰ্ত। এতিয়া কথাটো হৈছে 26ৰ যেহেতু ৰণনীতি প্ৰস্তুত কৰিব 26ৰ প্ৰেক্ষাপটত বিজেপিয়ে দেখিছে বা বিজেপি নেতৃত্বই দেখিছে যে বড়োভূমিৰ ৰাইজৰ আস্থা কিন্তু হাগ্ৰামা মহিলাৰীৰ লগতে আছে। 5 বছৰ তেওঁ শাসনত নাথাকিলেও বড়োভূমিৰ ৰাইজে যিটো মেণ্ডেট দিছে সেয়া প্ৰমোদ বড়োৰ পক্ষত নহয়, হাগ্ৰামা মহিলাৰ পক্ষত। গতিকে 26ৰ সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হাতে হুতৰাই মিলাই এক প্ৰকাৰ এই বৈঠকত ক'ৰবাত ইউপিপিএলক আউট কৰাৰ পৰিকল্পনাটোৱে এনডিএৰ পৰা যুগুত হোৱাৰ সম্ভাৱনা আছে নেকি? হয় চাওক, আজিৰ তাৰিখত আচলতে আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু বিশেষকৈ বিজেপি দলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইটোৱে হ'ব, যিহেতু আজি দেখা পোৱা গৈছে যে বড়োভূমিত আজি যিহেতু এতিয়া শপত গ্ৰহণ অনুষ্ঠিত হৈছে, সমান্তৰালভাৱে ডিব্ৰুগড়ত আজি এই গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহখন অনুষ্ঠিত হ'ব আৰু দলীয় এই বিষয়টোৰ ওপৰত নিশ্চিতভাৱে ইয়াত আলোচনা হ'বই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আলোচনা বোধহয় সেইটোৱে হ'ব যেন অনুমান কৰা হৈছে, যিহেতু ইয়াত আজি দলৰ আটাইকেইগৰাকী শীৰ্ষ নেতাই যিহেতু উপস্থিত থাকিব, প্ৰভাৰী উপস্থিত থাকিব, মুখ্যমন্ত্ৰী, জিলা সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী ইত্যাদি সকলো কেইগৰাকী যিহেতু ইয়াত উপস্থিত থাকিব, যাৰ বাবে এই বিষয়টো যথেষ্ট গুৰুত্ব পাব বুলি নিশ্চিতভাৱে ক'ব পাৰি। যিহেতু তেওঁলোকে হয়তো এই মুহূৰ্তত হয়তো সকলোখিনি কথা নক'বও পাৰে, কিন্তু এটা কথা ঠিক যে তেনেকুৱা ধৰণৰ বিষয়ে নিশ্চয় ইয়াত গুৰুত্ব পাব, যিহেতু ৰাজ্যিক সমিতিৰ যিহেতু সদস্য আহি আমাৰ লগত উপস্থিত হৈছে। যিহেতু আজি যিহেতু আপোনালোকৰ যিখন কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে কৈছে, জিলা সভাপতি আৰু তেৰছ গোৱালে ইতিমধ্যে বিস্তৃত বৰ্ণনা দিছে। এটা বিষয়ৰ ওপৰত আপোনাক মই সুধিব বিচাৰিছোঁ, যিহেতু আজি যিহেতু বড়োভূমিত যিহেতু শপত গ্ৰহণ অনুষ্ঠান হৈছে, এতিয়া এই যিটো বিপিএফ আৰু ইউপিপিএলৰ যিটো প্ৰসংগ, এই প্ৰসংগটো আজি ইয়াত আলোচনা হোৱাৰ কিমান সম্ভাৱনা আছে? নাই, বিপিএফ আৰু ইউপিপিএলৰ প্ৰসংগটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতেই আপোনালোকৰ আগত প্ৰকাশ কৰিছেই। যিহেতু বিপিএফ হওক ইউপিপিএল হওক সকলো এনডিএৰ পাৰ্টনাৰ। তেওঁলোক আমাৰ বিপিএফৰ যিকেইজন বিধায়ক আছে, আমাৰ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত তেওঁলোকো বহে, তেওঁলোকে অপজিশ্যনৰ শাৰীত নবহে, শাসক পক্ষৰ শাৰীত বহে। গতিকে বিপিএফ ইউপিপিএল যিহেতু দুটা ৰাজনৈতিক ৰিজনেল পাৰ্টি আমাৰ, গতিকে সেই আমি বিজেপিৰ এটা মানে লক্ষ্য আছে যে সকলো ৰিজনেল পাৰ্টিক লগত লৈ চলিম আৰু এই দুয়োটা পাৰ্টি আমাৰ লগতে আছে। গতিকে ইয়াত আৰু বেলেগ কোনো কথা নাই। আৰু আজি মই ভাবোঁ বড়োভূমিৰ কথা ইয়াত তেনেকৈ এটা পাৰ্টিকুলাৰ কিবা পইণ্ট লৈ ডিছকাশ্যন নহয়, অভাৰঅল আমাৰ নেক্সট আৰু 2-3 মাহত কৰিবলগীয়া কি আছে এই সকলোবোৰ দিশ সামৰি আলোচনা কৰা হ'ব। 4খনমান সাংগঠনিক মিটিং আছে বিভিন্ন পৰ্যায়ত। গতিকে আমাৰ নেতাসকল আহি আছে, বিষয়ববীয়াসকল আহি আছে আৰু খন্তেক পিছৰ পৰাই আমাৰ এই সভাসমূহ আৰম্ভ হ'ব। আটাইতকৈ বেছি গুৰুত্ব কি পাব বুলি ভাবিছে? গুৰুত্ব ডেফিনেটলি আমাৰ 4-5 মাহৰ পিছত বিধানসভা নিৰ্বাচন আহি আছে। গতিকে ইলেকশ্যন কেন্দ্ৰিক কিছুমান সাংগঠনিক ডিছকাশ্যন হ'ব, কিন্তু আপোনাৰ এইটো বিজেপিৰ এটা গতানুগতিক প্ৰচেষ্টা। আমাৰ 2 মাহৰ মূৰে মূৰে বা 3 মাহৰ মূৰে মূৰে এনেকুৱা সাংগঠনিক সভা হৈয়ে থাকে।